নমস্কাৰ আজিৰ অনুষ্ঠানলৈ মই ভাষতীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ভাৰতবৰ্ষত 2011 চনৰ পৰা পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিহৰ বাবে পালন কৰিব লাগে আৰু গণতন্ত্ৰত ভোটদান সাব্যস্ত কৰাটো কিমান প্ৰয়োজনীয় এই বিধৰণৰ বিভিন্ন বিষয় সামৰি আমি ষ্টুডিঅত আজি কিছু কথা আলোচনা কৰিম আমি ষ্টুডিঅত লৈ দুগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো আমাৰ সৈতে আছে অনুৰাগ গোয়েল অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আপোনাক স্বাগতম জনাইছো আৰু আমাৰ সৈতে আছে জিমলি খয়কিয়া কাকতি আপুনি জুটিয়া মুখ্য নিৰ্বাচনী বিষয়া অসমৰ আপোনাকো স্বাগতম জনাইছো হয় নমস্কাৰ প্ৰথমতে মই অনুৰাগ গোয়েল ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰা জানিব বিচাৰিছো যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিয় পালন কৰা হয় বা কিছু অলপ ইতিহাস আৰু ইয়াৰ বিষয়বস্তু এই বৰ্ষৰ বিশেষভাৱে राष्ट्रीय वोटर दिवस जे আছে 25 জানুৱাৰী প্ৰত্যেক বছৰে পালন কৰা হয় 2011 চনৰ পৰা মই ইতিহাসটো অলপ ক'ব বিচাৰিছো 25 জানুৱাৰী দিন হ'ল যি দিনত ভাৰতৰ নিৰ্বাচন আয়োগ ইলেকশন কমিশন অফ ইণ্ডিয়া 1950 চনত গঠন কৰা হৈছে মানে আপোনালোকে জানে 26 জানুৱাৰী 1950 ভাৰত গণতন্ত্ৰ হ'ল গণতন্ত্ৰৰ আগত কিন্তু ইলেকশন কমিশন অফ ইণ্ডিয়া গঠন কৰি দিয়া হৈছে যেতিয়া আমাৰ গণতন্ত্ৰটো আগবাঢ়ি আছিল আমাৰ ইন্ডিপেন্ডেন্সৰ পাছত তেতিয়া দেখা গল কি লাহে লাহে কি ভোটিং পার্সেন্টেজ তো বহুত কমি আছে মানুহৰ প্ৰতি মানুহৰ মনত এটা ভোটিং এপাথি এটা আছে কি তেওঁলোকে ভোট কৰিব না যায় নাম নিজৰ অন্তৰ্ভুক্ত কৰিবলৈ না যায় তেতিয়া 2011 চনত যি ইলেকশন কমিশনৰ যেতিয়া যি বিষয়াসকল আছিল তেতিয়া কমিশন অনাৰেবল কমিশন আছিল তেওঁলোকে ল মিনিষ্ট্ৰি লগত কথা পাতি এটা বিচাৰ কৰিলে কি আমি এই 25 জানুৱাৰী দিনটো যি দিনত ইলেকশন কমিশন গঠন হৈছিল হে দিনটো আমি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে যদি পালন কৰো আৰু ৰাজ্যক সহযোগ কৰিব চেষ্টা কৰো কি তেওঁলোকে এটা স্বস্থ গণতন্ত্ৰত তেওঁলোকে নিজৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু লগতে ভোটদান কৰিবলৈ আগভাগ ল'ব লাগে তেতিয়া 2011 চনত এই ডিসিশনটো লোৱা হ'ল হে টাইমত আৰু তেতিয়া পৰা এই দিৱসটো পালন কৰি হোৱা আহিছে আৰু এতিয়া আপোনালোকে যদি চাই 2024 চনত আমি 14th এডিশন অফ ন্যাশনাল ভোটাৰ ডে আমি পালন কৰিবলৈ আজি আগবাঢ়িছো হয় বিষয়বস্তুটোৰ সন্দৰ্ভত অকনমান যদি বিতংভাৱে কয় বিষয়বস্তু এই বৰ্ষৰ থিম মানে এবাৰ যে থিম আছে তাত প্ৰত্যেক বছৰে থিম একচুয়ালি বেলেগ বেলেগ থাকে তো এবাৰ যে থিম আছে নাথিং লাইক ভোটিং আই ভোট ফৰ শিওর মানে ৰাজ্যৰ মানুহৰ মাজত এটা মানে আমি এটা মেছেজ দিব বিচাৰিছো কি ভোটিং নিচিনা কোনো বস্তু নাই আপোনালোকৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰি আপুনি এটা নিজৰ মনৰ এটা সরকার যদি বাসিব বিচাৰে যদি দেশক উন্নতৰ পথত লৈ যাব বিচাৰে তেতিয়া আপুনি নিশ্চয় ভোটদান কৰিব লাগে হয় হয় আপোনাৰ ওচৰলৈ আহিছো আমি জানো গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে ভোটদান অতি প্ৰয়োজনীয় গতিকে এই যে ভোটাধিকাৰৰ বাবে মানুহ উলাই আহিব লাগে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য আসলতে এই দিৱসৰ কি বুলি ভাবে আপুনি ভোটাৰ দিৱস আসলতে আমি এটো কাৰণে কৰা হয় যে গোটেই বছৰটো মানুহে ইমানখিনি ভোটিংৰ কথা বা ভোটিংৰ বিষয়ে ইমান আগবাঢ়ি নাহে বা বুজিবলৈও চেষ্টা নকৰে গতিকে আমাৰ হেতু কাৰণে এনেকুৱা হয় যে প্ৰত্যেক বছৰে আমি দেখো যে মানুহে জুন কেইবছৰ মানে হেৰি হয় আমাৰ ইলেকশনছ হয় তেতিয়া মানুহৰ সজাগতাটো অলপ বেছি হয় বাকি কেইবছৰত ইমান সজাগতা নহয় গতিকে যেতিয়া আমি ন্যাশনাল ভোটাৰ্স ডেটো আমি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস যেতিয়া আমি পালন কৰো তেতিয়া আমি কি কৰো অকল এটা জায়গাতে আমি নকৰো আমাৰ অসমৰ প্ৰত্যেকখন জিলাতে আমাৰ যিকল ইলেকশনৰ বিষয়া আছে তেওঁলোক সকলো ওলাই আহে ইভেন মানে বিএলও খিনিও যায় গতিকে প্ৰত্যেক পুলিং ষ্টেচন এৰিয়াত তেওঁলোক যায় যিটো এটা প্লেজ আছে আমাৰ শপত গ্ৰহণ যিটো আমি কওঁ হেতু তেওঁলোকে প্ৰত্যেক জিলাই জিলাই প্ৰত্যেক বুথে বুথে লয় গতিকে তেতিয়া এটা সজাগতা আৰম্ভ হয় যে হয় এবাৰো তাৰমানে আমি ইলেক্ট্ৰল ৰোলত আমি নাম অন্তৰ্ভুক্ত কৰিব পাৰিম কাৰণ বহুত সময়ত মানুহে বুজিয়ে নাপায় যে আমি যিমান হেৰি কৰি থাকো এড দি থাকো বা আমি যিমান চেষ্টা কৰো তেওঁলোকে ইমান সজাগ হৈ নাথে গতিকে যেতিয়া তেওঁলোকে দেখে যে এনেকুৱা এটা আমি দিৱস পালন কৰিছো তেওঁলোকে তেতিয়া অকমান আগবাঢ়ি আহি পেলাই আমাৰ যেতিয়া প্ৰত্যেক বছৰে সেপ্টেম্বৰ অক্টোবৰৰ পৰা আমি কাম আৰম্ভ কৰো সামাৰী ৰিভিজনত আগৰ বছৰত বা মানে ইলেকশনৰ আগত তেতিয়া তাৰমানে তেওঁলোক আহে অন্তৰ্ভুক্ত কৰিবলৈ আৰু এতিয়া মই ইয়াত এটা কথাই ক'ব বিচাৰো যে আজিকালি এই প্ৰক্ৰিয়াটো গোটেই বছৰে চলি থাকে আগতে অকল 1 জানুৱাৰীটোহে লোৱা হৈছিল কিন্তু আজিকালি 1 জানুৱাৰী
1 জুলাই 1 অক্টোবৰ এই গুটেই কেটাত মানে আপোনালোকৰ মানে ইলেক্ট্ৰল ৰোলখন আমি অন্তৰ্ভুক্ত কৰিবলৈ সুবিধা কৰি দিম হয় অনুৰাগ গোয়েল ডাঙৰীয়া যে তথ্যৰ কথা যদি আমি চাওঁ তেন্তে হলে অসমত কোট কিমান ভোটদান হয় আসলে কোট বেছি হয় কোট কম হয় আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাবও পাৰো কেনেকুৱা ধৰণৰ কোট বেছি কম হয় আপুনি কিবা তথ্য দাঙি ধৰিব বিচাৰিব নেকি আমাৰ যদি অসমৰ যদি লাষ্ট 10 ইয়ার্স আমি রেকর্ডটো চাওঁ তো অসমৰ ভোটদান যে পার্সেন্টেজ আছে এটো কন্টিনিউয়াসলি বাঢ়ি আছে 2011 চনত ভোটদানৰ পার্সেন্টেজ এভারেজ অসমত 76% আছিল যি এতিয়া 82% 2021 ইলেকশনত আছিল ইনফ্যাক্ট 2016 অ্যাসেম্বলি ইলেকশনত আমাৰ ভোটদান পার্সেন্টেজ অলমোস্ট 84.5% আছিল 2021 অলপ কোভিড কাৰণে অলপ কমিলে মানুহ বোধহয় অলপ কম ওলাইছে কিন্তু আমার আশা আছে কি এবার আমার ভোটদান পার্সেন্টেজ अराउंड 85% উপৰত যাব যদি রাষ্ট্ৰীয় হার তো চাবলৈ যাও ন্যাশনাল ভোটিং পার্সেন্টেজ হ্যাজ নট বিন above 72 to 73% তো আমার ভোটিং পার্সেন্টেজ ইজ মাচ হায়ার দেন দ্য ন্যাশনাল এভারেজ কিন্তু অসমৰ মাজত তো অলপ কেটা আইল্যান্ড আছে মানে যেনেকুৱা অলপ কেটা অঞ্চল আছে যে যত মানে ভোটিং পার্সেন্টেজ তো অলপ কম হৈছে স্পেশালি টাউন এরিয়াস দিসপুর সমষ্টি গুৱাহাটী ইষ্ট সমষ্টি even Tinsukia town, Jorhat town, Silchar town, মানে voting percentage was less than 75%. গ্রামাঞ্চলত বেছি হয় নে শহৰত বেছি গ্রামাঞ্চলত সদায় voting বেছি হয় অলপ আরবান এপেথি দেখা যায় মানে আপোনালোকে নিশ্চয় চাইছে কি বহুতবাৰ আগৰ কথা কৈ আছো এতি লাষ্ট 2019 আৰু 21 ইলেকশনৰ আমাৰ যে এক্সপেৰিয়েন্স এটু বেলেগ তাৰ আগত দেখা গৈছে কি মানে মানুহ প্ৰায় ইলেকশন দিনৰ ছুটি বুলি ভাবি লয় তেওঁলোকে ভোটদান কৰিবই না যায় অকল কিটোৱে কাৰণ নে গণতন্ত্ৰৰ প্ৰতি আস্থা নাই বুলি ভাবে আস্থা নাই বুলি মই নকওঁ আস্থা আছে কাৰণ তেওঁলোকে যেতিয়া আপুনি চাওক যদি আমি আমাৰ টাউন অঞ্চলত চাওঁ কিবা এটা ইস্যু যদি ওলাই তেওঁলোকে সব আগভাগ লৈ কথা ক'বলৈ আহে চেনেল ওচৰতো আহে তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰে কিন্তু ভোটদান কৰিবলৈ না যায় এটা মানে এপেথি কি মই ভোট মোৰ এটা ভোটে দি কি হ'ব কিন্তু নাই এটা বুন্দে দিয়ে সাগৰ হয় তো এটা ভোটে দিয়ে সরকারটো হয় এটো আমি বুজিব লাগিব হয় 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 আপোনাৰ ওচৰলৈ আহিছো ভোটদানৰ প্ৰয়োজনীয়তা কিমান বুলি ভাবে আৰু তাৎপৰ্য কি বুলি ক'ব আপুনি ভোটিং কৰাটো মই ভাবো এটা শক্তিশালী গণতন্ত্ৰ যদি আমি বিচাৰো তেতিয়া হলে ভোটিং কৰাটো অত্যন্ত জৰুৰী কাৰণ কেলে সাৰে মাত্ৰ যেনেকৈ ক'লে যে সাগৰ এখনটো এটা কন দি পেলাই হয় গতিকে তেনেকে মানুহে কেতিয়াও ভাবিব নালাগে যে মোৰ ভোটটো দিটো কি ডিফাৰেন্স কৰিব কিন্তু কেতিয়াবা আমি এনেকুৱা দেখা পাওঁ যে এজন মানুহ হয়তো 10টা ভোট 20টা ভোট 100টা ভোট এনেকুৱাটো ডিফাৰেন্সত জিকাহাৰা হৈ যায় গতিকে মই হেকানে ভাবো যে মানুহৰ এইটো এটা চিন্তাধাৰাৰ পৰা ওলাই আহিব লাগিব আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি বাইদেউ আপোনালোকৰ আমি সদায় পদক্ষেপ লওঁ আমাৰ এটা সুইপ বুলি পেলাই আমাৰ এটা ইলেকশন কমিশনৰ পৰা দিয়া এটা গাইডলাইন আছে য'ত আমি কি কৰো আমাৰ হেতু হল সিস্টেমেটিক ভোটাৰ্স এডুকেশন এন্ড ইলেক্ট্ৰাল পাৰ্টিসিপেশন সো নামটোৱে কয় যে পাৰ্টিসিপেট কৰিব লাগে কিন্তু এডুকেটেড হৈ পেলাই সো সুইপৰ তিনটাই বস্তু আছে অংগ আছে এটা হল ইনফৰমেশন য'ত আমি বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰো মিডিয়া আমি এডভাৰটাইজ দিও প্ৰিন্ট মিডিয়াই হক বা আমি বেলেগ সংস বনাও আমি সব দিও তাৰমানে যাতে মানুহখিনি অকমান আমি ভোটিংৰ প্ৰতি আকৰ্ষণ কৰিব পাৰো তাৰ পিছৰ বস্তুটো হৈছে মোটিভেশন আমি মোটিভেশন কেনেকৈ কৰো যে এতিয়া ইমান ইলেকশন কমিশনে গুটে বস্তুটো আইটি বেস কৰি দিছে সো আমি ঘৰত থাকিয়ে তাৰমানে আমি অন্তৰ্ভুক্ত কৰিব পাৰো ঘৰত থাকি আমি আমাৰ মিটকৰ নাম আমি ডিলিট কৰিব পাৰো কাৰবাৰ যদি কৰবাত শিফট কৰিবলৈ আছে হেতু ঘৰত বহিয়ে আমি কৰিব পাৰো কাৰবাৰ এপিকৰ ৰিপ্লেসমেন্ট লাগে হেতু আমি ঘৰত বহি কৰিব পাৰো গতিকে হেখিনিও আমি এনেকুৱা দেখাও যাতে মানে মানুহখিনি আহক আৰু লাষ্ট এটা হল ফেসিলিটেশন এটো একদম প্ৰথম দিনাৰ প্ৰায় আমি ভোট দিয়ালৈকে পোল দেলৈকে আমি মানুহক ফেসিলিটেট কৰো কেনেকে তেওঁলোকক প্ৰথমটো আমি ইলেক্ট্ৰল ৰোলত নাম ভৰাবলৈ তেওঁলোকক আমি গুটেই সুবিধাখিনি আপোনাক কলুৱে মাত্ৰ আইটি বেস এপ্লিকেশন দি আমি কৰাই দিও তাৰ পিছত পোল ডে দিনাও আমি আমাৰ পোলিং ষ্টেচনছবোৰ এনেকুৱা এসেসিবল কৰো যাতে প্ৰত্যেক মানুহে আহি ভোট দিব পাৰে তাত আমাৰ ৰেম্প থাকে টয়লেট থাকে ইলেক্ট্ৰিচিটি থাকে আমাৰ তাত ইভেন এনেকুৱাও থাকে যে মানুহ বহি থাকে বিএলও বহি থাকে কাৰবাৰ কিবা অসুবিধা থাকিলে হেতুও ক'ব পাৰে
তো আমি লাষ্টৰ দিনালৈকে আমি সব কৰি দিওঁ আৰু বয়োজ্যেষ্ঠ যদি ঘৰত কোনো ব্যক্তি আছে অনাৰ ব্যৱস্থা আছে নেকি বাৰু আমাৰ এতিয়া এটা হেৰি আছে যে পোষ্টেল বেলট যদি 80 ইয়াৰ্ছৰ এবভ কোনবা আছে আৰু PWD ভোটাৰ্স যদি কোনবা আহিব নোৱাৰে ভোটিং পোলিং ষ্টেচনলৈ ভোট দিবলৈ তেতিয়া আমাৰ মানুহ গৈ তেওঁলোকক একে ধৰণে পোলিং বুথ এটা ঘৰতে বনাই দিয়া নিচিনা কৰি তেওঁলোকে তাতে ভোট দিব পাৰে হেখিনিও আমি সুবিধা কৰিছো আপোনালোকে চিনাক্তকৰণ প্ৰক্ৰিয়া কি ধৰণে কৰে যে কোন কোট আছে কোট নাই বা কোনখন ঠাইত তেনেকুৱা ধৰণৰ মানুহ আছে আমাৰ ইলেক্ট্ৰল ৰলত সব থাকে আমাৰ যিখন ফৰ্ম 8 থাকে তাতে PWD ভোটাৰ্স বুলি পেলাই আমাৰ হেৰি কৰা থাকে তেওঁলোকে হেতুত ক্লিক কৰি দিলে আমি গম পাই যাওঁ যে PW তাৰ উপৰি আমাৰ BLO খিনিয়ে গুটেই মানুহখিনিক চিনি পায় পোলিং এৰিয়াৰ গতিকে তেওঁলোকেও কৈ দিয়ে যে এইখিনি PWD মানুহ এইখিনি 80+ ভোটাৰ্স আমাৰ লগত সব থাকে তথ্য গতিকে আমি হে আমি যেতিয়া আমাৰ ইলেকশন এনাউন্স হৈ যায় হেবোৰ প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ যায় তেতিয়া আমি হেখিনি ঘৰে ঘৰে আমি ইনফৰমেশন দিওঁ যদি কোনোবা এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আমি হে মানুহখিনি হেখিনি ফেসিলিটেট কৰি দিওঁ স্থানীয় লোক আপোনালোকে নিয়োগ কৰে আপোনাৰ পৰা জানিব বিচাৰিছো যে ভাৰতবৰ্ষত আৰু অসমত বিভিন্ন ঠাইত বিশেষকৈ গ্ৰামাঞ্চলত অভিযোগ উত্থাপিত হয় যে গণতন্ত্ৰত আসলতে হেঁচা প্ৰয়োগ কৰে বিভিন্নজনে বিভিন্ন অপশক্তিয়ে হেঁচা প্ৰয়োগ কৰে আপোনালোকৰ বিভাগৰ পৰা তেনে ক্ষেত্ৰত কিবা নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে নেকি যাতে ৰাইজৰ আস্থা বাঢ়ি যায় যে আমাৰ গণতন্ত্ৰ নিকা আৰু স্বচ্ছ মই আপোনাৰ এই প্ৰশ্নৰ উত্তৰ লৈ পিছলৈ যাওঁ প্ৰথম মই বাইদেউজী কথা কৈ গ'ল তাৰ লগত এটা বস্তু অন্তৰ্ভুক্ত কৰিব বিচাৰো কি আমাৰ যে ভোটাৰ তালিকা আছে তাত যেনেকা পাৰ্সন উইথ ডিসেবিলিটি তেওঁ আছে কি নাই 80+ তো এনে ক্যাপচাৰ হয় তাৰ পিছত যেনেকা বাইদেউ ক'লে যেতিয়া ইলেকশন আনাউন্স হয় তেতিয়া আমাৰ যে BLO বুথ লেভেল অফিচাৰ তেওঁ এই পোলিং এৰিয়াৰ হে বাসিন্দা এজন হয় সো তেওঁ আমি অথৰাইজ কৰো এটা ফৰ্মে দি এপ্লাই কৰিব লাগে কাৰণ প্ৰত্যেক বৃদ্ধ মানুহ বা প্ৰত্যেক PWD ভোটাৰ নিজৰ ঘৰত ভোট দিব নিবিচাৰে তেওঁলোকে দেখাব চেষ্টা কৰে কি আমি সক্ষম আছো আমি বহুত কেজন মানে খুব আনন্দ পায় প্ৰাউড ফিল কৰে তেওঁলোকে পোলিং ষ্টেচনত যায় ভোট দিয়াৰ কাৰণে তো সব 80+ মানুহ বা PWD মানুহ ঘৰতে ভোটদান কৰিব বিচাৰিব এটো নহয় আৰু যি কেজন কিন্তু ইচ্ছা কৰে তেওঁলোকে এটা ফৰ্মে দি এপ্লাই কৰিব লাগে আৰু হে কেজনক আমি সুবিধাটো কৰি দিও সব PWD আৰু 80+ নকৰো যি কেজনে সুবিধাটো বিচাৰে তেওঁলোকক আমি এই সুবিধাটো কৰি দিও কাৰণ মই এই লাষ্ট যে অ্যাসেম্বলি ইলেকশন হৈ গল মিজোৰাম বা বেলেগ বেলেগ ষ্টেটত বহুত কেটা সোশ্যাল মিডিয়াৰ ফটোগ্ৰাফ কেটা চাইছো যত 100+ মানুহ ভোটদান কেন্দ্ৰত আহি ভোট দি ফটো তুলিছে সো হে বস্তুটো এটা গৌৰৱৰ বস্তু তাৰ পিছত মই আপোনাৰ প্ৰশ্ন লৈ আহিম কি আপোনালোকে কৈছে যে হেসাব মানে যে হেৰি কৰে অপ্ৰিয় সত্য মানে নিশ্চয় তেনেকুৱা বহুত বস্তু শুনা যায় যেতিয়া ইলেকশন আনাউন্স হয় তাৰ পিছত মানে মানি পাৱাৰ মাসল পাৱাৰ মানে হুৰা পান বিলাই আৰু কিবা মানে তেনেকুৱা বস্তু বহুত শুনা যায় কিন্তু যেতিয়া ইলেকশন আনাউন্স হৈ যায় তেতিয়া আপোনালোকে জানে হে তাৰিখৰ পৰা মডেল কোড অফ কণ্ডাক্টটো এনফোর্স হৈ যায় তাৰ পিছত মানে আমাৰ লগে লগে মানে উই কনস্টিটিউট আমাৰ ফিক্সড সার্ভেইলেন্স টিমস and mobile surveillance teams including video surveillance teams he keta team every bostu teloke dhore there will be fixed nakas there will be mobile video teams jot mane ei bostu to hoy apnaloke nishchit etia jodi apnar last election jodi monot ase bahut jogat mod dhora hoise paisa dhora hoise manu dhorise ji teneka aru already eta je bostu apni koise ami অক্টোবৰ মাহৰ পৰা আমাৰ ডিজিপি সাহেবৰ লগত আমাৰ অফিসে এটা এক্সারসাইজ আৰম্ভ কৰিছে যি আমি কওঁ ভালনাৰেবিলিটি ম্যাপিং মানে আমি অসমৰ যে নিৰ্বাচন কেন্দ্ৰ আছে তাৰ মাজত ভালনাৰেবল কোন আছে হে জাগাত মানে কিবা তেনেকুৱা আপুনি যেনেকুৱা ক'লে কি এই মানুহ অলপ যি হেঁচা দিয়ে তেনেকুৱা মানুহ আছে নেকি হে মানুহ চিনাক্তকৰণ আমি এতিয়া পোলিং ষ্টেচন আৰু পুলিচ ষ্টেচন হিচাপে কৰিছো আৰু এইকেইটা মানুহ এগেইনষ্ট কি ষ্টেপ ল'ব লাগে এই নিৰ্দেশটো অলৰেডি ডিসি আৰু এসপি দিয়া হৈছে আৰু তেওঁলোকে এই বস্তুটো অলৰেডি লিষ্ট কৰিছে তেওঁলোকে এই কামটো যেতিয়া ইলেকশন আনাউন্স হ'ব তেওঁলোকে পদক্ষেপ হাতত ল'ব হয় হয় আপোনাৰ পৰা জানিব বিচাৰিছো ৰাইজক সজাগ কৰিবলৈ আপোনালোকে আৰু কি কাৰ্যসূচী গ্ৰহণ কৰিছে বিভাগৰ পৰা আমাৰটো ৰাইজক মানে আমি স্পেশালি মই সৰুখিনিৰ পৰা যাওঁ আমাৰ যিমানখিনি স্কুলছ আৰু কলেজেছ আছে আমাৰ তাতে ইলেক্ট্ৰল লিটাৰেসি ক্লাব আছে আৰু তাতে আমি ক্যাম্পাস এম্বেসেডৰ কিছুমান আমি মানে নিয়োগ কৰো হেতু
তেতিয়া তেওঁলোকে তাৰমানে যিখিনি ল'ৰা ছোৱালী থাকি গৈছে 18 বছৰ হৈছে বা 19 বছৰ হৈছে আৰু আপোনাক যেনেকৈ আগতে মই ক'লো আজিকালি 4বাৰকৈ আমি ইলেক্ট্ৰল ৰোলত নাম ভৰ্তি কৰাই আমি ইলেক্ট্ৰল ৰোলখন পাব্লিছ কৰাওঁ গতিকে কোনোবা যদি 17 বছৰৰো আছে তেওঁলোকে এতিয়াই এপ্লাই কৰি থ'ব পাৰে যেতিয়া তেওঁলোক 18 বছৰ হ'ব সেই ফৰ্মখন তেতিয়াই আমি প্ৰচেছ কৰিব পাৰোঁ গতিকে সেনেকুৱাখিনি আমি পদক্ষেপ লওঁ আমি এতিয়া মানে নেশ্যনেল ভোটাৰ্ছ ডে দিনাও আমি এতিয়া গোটেই ডিষ্ট্ৰিক্টতে এইটো পালন কৰিব BLO গৈ পেলাই গোটেই পলিং ষ্টেচনত গৈ পেলাই হেৰি কৰিব গতিকে ৰেলী ওলায় চাইকেল ৰেলীয়ে হওক ৱাকেথনে হওক প্লেকাৰ্ড লৈ গোটেই যেতিয়া সমষ্টিবোৰত তেনেকৈ যোৱা হয় তেতিয়া মানুহবোৰে অলৰেডি গম পাই যায় যে এইটো এটা আমাৰ এটা কেম্পেইন টাইপ হৈছে দিৱস বুলি নহয় গোটেই বছৰ জোৰা কাৰ্যসূচী আপোনালোকে হাতত লয় আৰু বছৰত আমাৰ হৈয়ে থাকে আমাৰ এনেকুৱা নহয় যে আমি অকল ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনাহে আমি কৰিম আমাৰ এইখিনি বস্তু মেছেজবোৰ আমাৰ যেতিয়াই আমাৰ সামাৰ ৰিভিজনটো যিহেতু হৈয়ে থাকে গতিকে আমি সেইটো আমি প্ৰত্যেক মানে সময়তে আমি এইখিনি মেছেজ দিবলৈ আমি মানুহক আমি সদায় মানে কিবা কিবি মানে আমি পদক্ষেপ হাতত লয় অনুৰাগ গোয়েল ডাঙৰীয়া বাইদেউ আপোনাৰ ওচৰলৈ আকৌ আহিম আপোনাৰ ওচৰলৈ আহিছোঁ গোয়েল ডাঙৰীয়া এই পঞ্জীয়নৰ ক্ষেত্ৰত কি ব্যৱস্থা আছে বাৰু এইটো গুৰুত্বপূৰ্ণ বিষয় বুলি কয় সকলোৱে ৰেজিষ্ট্ৰেশ্যন হয় ৰেজিষ্ট্ৰেশ্যন অফ ভোটাৰটো বহুত ইম্পৰ্টেণ্ট বস্তু তাৰ কাৰণে মানে আমি আজি তাৰিখত কমিশনে ইভেন IT এপ্লিকেশ্যন থ্ৰু দি বহুত সুবিধা কৰি দিছে যদি আমি চাবলৈ যাওঁ আজিকালি জানে চব মানুহ মোবাইলত এপে দি কাম কৰে তো ভোটাৰ হেল্পলাইন এপ আছে আপুনি এপে দিয়ে নিজৰ এপ্লিকেশ্যনটো জমা কৰিব পাৰে আপোনালোকে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল আছে voters.eci.gov.in তাতে অনলাইন যায়ো কৰিব পাৰে আকৌ মানুহ ক'ব পাৰে আমিতো কম্পিউটাৰ ব্যৱহাৰ কৰিব নাজানো আমি অশিক্ষিত মানুহ তেওঁলোকে হাতেদি ফৰ্ম ভৰ্তি কৰি নিজৰ BLO নিজৰ পলিং ষ্টেচনত জমা দিলে তেওঁলোকৰ ফৰ্মটো ডিজিটাইজ আমাৰ নিৰ্বাচনী বিষয়াই কৰি দিয়ে আৰু তেওঁলোকৰ এই ৰেজিষ্ট্ৰেশ্যন পদক্ষেপটো আমি হাতত লওঁ চ' এই সুবিধাটো মানে অনলাইন অফলাইন আৰু আমি যেতিয়া এই সামাৰী ৰিভিজনটো পাতো তেতিয়া আমাৰ এটা আৰু আছে কি আমি চাৰিটা কেম্পেইন দিন আমি পাতো এই আমাৰ যে লাষ্ট যে গুচি গ'ল আমি 16-17 ডিচেম্বৰ আৰু 23-24 ডিচেম্বৰ আমি স্পেচিয়েল কেম্পেইন ডেজ কৰিছিলোঁ যেতিয়া আমি একদম মানুহ মাজত একদম পুৰা এডভাৰটাইজমেণ্ট দি ছ'চিয়েল মিডিয়া নিউজ পেপাৰ এডভাৰটাইজমেণ্ট দি আৰু TV চেনেলতো এডভাৰটাইজমেণ্ট দিছোঁ কি আপোনালোকে নিজৰ পলিং ষ্টেচনলৈ আহক তাতে নিজৰ যি ফৰ্ম দিবলগীয়া আছে আপোনালোকে তাতে হাতে দিয়ে দিব পাৰে যদি আপুনি অনলাইন দিব নোৱাৰে তাৰ বাহিৰে যেনেকুৱা বাইদেউ ক'লে যে ইলেক্ট্ৰল লিটাৰেচি ক্লাব যে আমি কৰি দিলোঁ স্কুলত বা হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল কলেজত তাত যি ল'ৰা ছোৱালী 17-18 ইয়াৰ্ছ এই এজ গ্ৰুপত ক্ৰছ কৰি আছে তেওঁলোকে তাতেই অনলাইনে এপ্লাই কৰি দিব পাৰে কাৰণ একেটা ল'ৰা ছোৱালী তেতিয়াৰ পৰাই সক্ষম হৈ গ'ল কাৰণ আগত এই নেশ্যনেল ভোটাৰ ডে আৰম্ভ কিয় হৈছে কি আগত আমি পাইছোঁ 2011 চনত হাৰ্ডলি 20-25% 18-19 বছৰৰ ল'ৰা ছোৱালীটো ভোটাৰ হিচাপে পঞ্জীয়ন হয় কিন্তু এতিয়া এই পাৰ্চেণ্টেজটো বাঢ়ি অলমষ্ট 80% প্লাছ পাইছে তো মানে আমি আশা কৰিছোঁ কি এইটো যে SSR আমাৰ হৈ আছে যাৰ ফাইনেল লিষ্টটো আমাৰ 8 ফেব্ৰুৱাৰীত ওলাব আমি নিয়াৰ টু 100% আমি 18-19 ইয়াৰ্ছ এজ গ্ৰুপটো আমি পঞ্জীয়ন কৰিব পাৰিম হয় হয় আৰু মৃত হৈ গৈছে মৃতকৰ আপোনালোকে চিনাক্তকৰণ কেনেকৈ কৰে মৃতকৰ চিনাক্তকৰণটো এটা প্ৰক্ৰিয়া আছে ফৰ্ম 7ত মানে তেওঁলোকৰ ঘৰৰ মানুহ এপ্লাই কৰে 1 নম্বৰ 2 নম্বৰ আমাৰ তা সুমোটো আমি এটা ৰিপৰ্ট কালেকশ্যন কৰোঁ কাৰণ আপোনালোকক ক'লোঁ কি যে BLO আছে সেইটো পলিং ষ্টেচন এৰিয়াৰে এজন ভোটাৰ আৰু বাসিন্দা চ' তেতিয়া মানে এটা পলিং ষ্টেচনত 1200 ভোটাৰ থাকে খুব বেছি 250 পৰিয়াল থাকে ত' এই BLO জানে কি এই এৰিয়াত কোন মানুহ ঢুকাইছে কোন মানুহ নাই চ' সেই আমি কণ্টিনিউৱাছলি ইয়াৰ এৰাউণ্ড এই এক্সাৰচাইজটো কৰি থাকোঁ আৰু আমি যেনেকুৱা এতিয়াতো প্ৰত্যেক কোৱাৰ্টাৰত আমি এটা ৰোল পাব্লিছ কৰোঁ 1 জানুৱাৰী 1 এপ্ৰিল 1 জুলাই আৰু 1 অক্টোবৰ চ' এই প্ৰক্ৰিয়াটো কণ্টিনিউৱাছলি হৈ থাকে হয় আপুনি কি ক'ব বিচাৰিব যে নোটাটো ভোট দিয়ে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ নোটাতে ভোট দি দিয়ে আপুনি কি ক'ব আৰু মহিলাসকলক কি ধৰণে ক'ব যে ওলাই আহিব লাগে গাঁৱৰ মহিলাসকল কিন্তু ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ বিশেষভাৱে আগ্ৰহী হয় এই ক্ষেত্ৰত আপোনাৰ মতামত কি ৰাইজে কি ধৰণে আশ্বাস ল'ব নোটাটো এটা কথা হ'ল যে মানুহে ভোট দিয়াটোৱে ডাঙৰ কথা কাক দিছে সেইটো আমাৰ লুক আউট নহয় আমাৰ ইলেকশ্যন কমিশ্যনৰ এটাই মানে আমাৰ প্ৰচেষ্টা থাকে যে মানুহখিনি ওলাই আহক ওলাই আহি পেলাই মুঠতে ভোটদান কৰক এতিয়া আগতে হয়তো প্ৰথম যেতিয়া নোটা ওলাইছিলে মানুহে চখতে ভোট দি দিছিলে
কিন্তু এতিয়া আমি যে দেখিছো এতিয়া তেওঁলোকে নোটাত ইমানকে ভোট নিদিয়ে কম পোৱা হৈছে যে গণতন্ত্ৰৰ প্ৰয়োজন প্ৰভাৱ মই আহিছো যেতিয়া মই কাৰবাক ভোটটো দি থৈ যাওঁ এতিয়া মানুহখিনিৰ মাজত মই ভাবো যে সচেতনতাটো আহিছে সচেতন হৈ গৈছে হয় যে মানে তেওঁলোকে আহিছে যেতিয়া কিছু মানে খালি ভাবে যে মই নিউট্ৰেল হৈ থাকো হেতু কাৰণে নোটাত বাৰ আৰু মই বাইদেউ এটো নাভাবো যে মহিলাখিনি উলাই নাহে আমাৰ অসমত তেনেকুৱা ধৰণৰ আমাৰ পদক্ষেপেই নাই যে মহিলা কাৰণে আমি বেলেগ পুলিং ষ্টেচন বনাম বা মহিলাক আমি বেছিকে কম কিন্তু চাব গ'লে আপোনাৰ ফিমেল পাৰ্চেন্টেজ সদায় বেছি হয় আমাৰ ভোটিং পাৰ্চেন্টেজ নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটোতে আসলতে মহিলাৰ অংশগ্ৰহণ আপুনি আমাৰ পুলিং ষ্টেচনত আমি মহিলা নিয়োগ কৰোঁ আমি হেবোৰ আমি গোটেই মহিলাই কৰে যেতিয়া এজন মতা মানুহে যেতিয়া মানে ধৰক ইভিএম ভিভিপ্যাট কেটা দাঙি লৈ যায় সমান্তৰালভাৱে যেতিয়া মহিলাই দাঙি লৈ যায় তেতিয়া মনটো বহুত ভাল লাগে যে তেওঁলোকো আগবাঢ়ি আহিছে মই মহিলা হৈ পেলাই মই হেতু কথা নকওঁ যে আমাৰ অসমৰ মহিলা উলাই নাহে উলাই আহে কাৰণে আমাৰ চহৰতো আহে আৰু মানে আহাৰ কাৰণেহে আমাৰ ভোটিং পাৰ্চেন্টেজটো সদায় ন্যাশনাল এভাৰেজতকে সদায় মানে গাঁৱে চহৰে সকলোতে মহিলাসকল এতিয়া আগবাঢ়ি আহিছে অসমৰ মহিলা কিন্তু একদম পিছপৰা নহয় হেতু মই কেতিয়াও মানে মানি নলওঁ হয় আৰু এটা বস্তু মানে আমাৰ যে ভোটাৰ তালিকা আছে মানে যদি আমাৰ সেক্স রেশিও আমি যদি চাও পপুলেশনত ইট ইজ 958 while voter তালিকাত ইট ইজ 982 মানে ভোটাৰ তালিকাত মহিলা তো বেছি আছে as compared to population তো দ্যাট মিন্স ইভেন ভোটাৰ তালিকাতো মহিলা অন্তৰ্ভুক্ত বেছি হয় নিৰ্বাচনৰ সময়তো দেখিবলৈ পোৱা যায় তেওঁলোকে বিশেষভাৱে আগভাগ লয় মহিলাসকলে অসমত বিশেষভাৱে খুব গৌৰৱৰ কথা আসলে মহিলাসকল আগবাঢ়ি আহিছে আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি এগৰাকী আইএএছ বিষয়া আৰু বিভিন্ন আপুনি দায়িত্বপূৰ্ণ পদ লৈছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি বাৰ্তা দিব ৰাইজক আপুনি এগৰাকী বিষয়া হিচাপে কি ক'ব বিচাৰিব মই আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে ৰাইজক ক'ব বিচাৰিছো কি যদিও এতিয়া আমাৰ এছএছআৰ ফৰ্ম লোৱা প্ৰক্ৰিয়াটো শেষ হৈছে তথাপিও কণ্টিনিউছ আপডেশ্যন আমাৰ এতিয়াও চলি আছে এতিয়াও দৰ্জা বন্ধ হোৱা নাই পাৰ্লিমেণ্ট ইলেকশ্যন আগত আপোনালোকে যদি নাম অন্তৰ্ভুক্ত কৰা নাই আপুনি এতিয়াও ফৰ্ম দিয়ক লাষ্ট ডে অফ নমিনেশ্যন লৈ আমি ফৰ্মটো লৈ থাকিম আৰু আপোনাৰ নামটো আমি এতিয়াও অন্তৰ্ভুক্ত ভোটাৰ তালিকাত কৰিব পাৰিম এক নম্বৰ আৰু দুই নম্বৰ মই আপোনাৰ অনুৰোধ জনাম আপোনালোকে যদি এটা ট্ৰান্সপেৰেণ্ট আৰু ভাল চৰকাৰ যদি বিচাৰিছে তো আপোনালোকে সবে ওলাই আহিব লাগিব নিজৰ ভোটদান কৰিব লাগিব আৰু নিজৰ ভোটৰ ৰাইট যে সংবিধান আমাক দিছে সেই প্ৰয়োগ কৰি আমি এটা নিকা প্ৰশাসনৰ কাৰণে ব্যৱস্থাটো কৰিব লাগিব হয় আপুনি কি বাৰ্তা দিব বিচাৰিব মই ৰাইজক এটোৱে ক'ব বিচাৰিছো যে আপোনালোকে একচুয়ালি প্ৰাউড ফিল কৰিব লাগে যে আপোনালোকৰ নাম ইলেক্ট্ৰল ৰোলত অন্তৰ্ভুক্ত হৈ গৈছে আৰু আপোনালোক এজন ভোটাৰ হয় গতিকে যেটো আপোনালোকৰ ৰাইট আছে সেই ৰাইটটো আপোনালোকে এবাৰ সাব্যস্ত কৰক আৰু আপোনালোক দলে বলে ওলাই আহক আৰু আহি আমাৰ যেটো ইলেকশ্যনৰ প্ৰক্ৰিয়া আছে তাত ভোটদান কৰি পেলাই আপোনালোকে এখন শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক মোৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব আপুনি আৰু কিবা ক'ব বিচাৰে যদি শেষত ক'ব পাৰে বিষয় হিচাপে মই এটো কিছু তথ্যও যদি দিব বিচাৰিছে দিব পাৰে তথ্য আৰু মই এটোই ক'ব বিচাৰিছো ৰাজ্যলৈ অনুৰোধ কি যেনেকৈ আমাৰ জয়েন্ট সিও বাইদেউ ক'লে কি আপুনি সবে দলে বলে ওলাই আহক আৰু আমাক এটা সুস্থ গণতন্ত্ৰ এটা গঢ়িবলৈ আমাক সহযোগ কৰক আৰু নিজৰ ভোটৰ ৰাইটটো প্ৰয়োগ কৰক আৰু 100% ভোটদানটো নহয় গতিকে তাৰ বাবে আপোনালোকে কিবা বিশেষ ব্যৱস্থা ল'ব নেকি মই এটা বস্তু ক'ব বিচাৰিম আমাৰ এনে 90% ওপৰত ভোটদান কেন্দ্ৰ হোৱা বহুত সমষ্টি আছে য'ত 90% ওপৰত ভোটদান হৈছে কিন্তু 100% নিয়াৰ টু 100% বহুত কম গৈছে মেবি ল অফ এভাৰেজ ইজ অলসো ক্যাচিজ আপ 5% মানুহ গা বেয়া থাকিব কাৰবাৰ কিবা অসুবিধা থাকিব তো 100% মানুহ কেতিয়াও ভোট দিবলৈ নাযায় হলো বৃদ্ধি পালে বহুত ভাল প্ৰমাণ বৃদ্ধি পাইছে হয় ধন্যবাদ জনাইছো আপুনি এটা বাক্য যদি শেষত কিবা ক'ব বিচাৰিছে আমি অনুষ্ঠান সামৰিব লাগিব কিবা ক'ব নেকি বাইদেউ আমাৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ যেটো আমাৰ থিম আছে নাথিং লাইক ভোটিং আই ভোট ফৰ শিওৰ হেতুকে আপোনালোকে সাফল্য কৰক এটোৱে মোৰ কামনা যে ভোটিংৰ সমান একো হ'ব নোৱাৰে আৰু আপোনালোকে ভোটটো দি আহি পেলাই পুলিং ষ্টেচনৰ আগত এটোৱে কওক যে আই হ্যাড ভোটেড
and I vote for sure. হয় ধন্যবাদ জনাইছো আপোনালোক দুইগৰাকীকে আমাক সময় দিয়াৰ বাবে হয় ধন্যবাদ প্ৰিয় দৰ্শক আজি আমি ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ সন্দৰ্ভত বহু কথা জানিব পাৰিলো বহু কথা আলোচনা কৰিলো আগলৈ আপোনালোকক এনে ধৰণৰ অনুষ্ঠান দেখুৱাই যাম আজিলৈ বিদায় লৈছো নমস্কাৰ